নমস্কাৰ বন্ধুসকল, আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে DME ফালৰ পৰা আহিছে, DME আছাম ৰিক্ৰুটমেণ্ট 2023। ইয়াতে 2008টা গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্ট মুকলি হৈছে। ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME আছামৰ ফালৰ পৰা আহিছে আৰু লাষ্ট ডেটটো 26/12/2023লৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। 26 ডিচেম্বৰ 2023, চব বেছিকেইদিন নাই, সোনকালে আপোনালোকে আবেদন কৰি ল'ব। অনলাইন যোগে আবেদন কৰিব লাগিব। গ্ৰেড 3 গ্ৰেড 4 সকলোখিনিৰ কাৰণে আছে, টেকনিকেল নন টেকনিকেল সব ভালেমানখিনি পোষ্ট মুকলি হৈছে। মই আপোনালোকক গোটেইখিনি দেখাই দিছোঁ, আপোনালোকে চাই লওক। আৰু ডেছক্ৰিপশ্যনত মই অনলাইন আবেদনৰ লিংকটো দি থোৱা আছে, আপোনালোকে তাতো গৈ চাই ল'ব পাৰিব গোটেইখিনি। ইয়াতে কি পোষ্ট আছে গোটেইখিনি চাই লওক এবাৰ। গ্ৰেড 3 টেকনিকেলৰ কাৰণে আছে 1031টা পোষ্ট আছে আৰু শিক্ষাগত অৰ্হতাবিলাকো দেখাই দিম। দৰমহা ভালেমানখিনি পাব এইকেইটা পোষ্টত, 14,000 টকাৰ পৰা 60,500 টকা। তাৰপিছত গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে আছে 320টা পোষ্ট। ইয়াতো দৰমহা ভালেমানখিনি, 14,000 টকাৰ পৰা 60,500 টকা। আৰু গ্ৰেড 4ত আছে 657টা পোষ্ট আছে। আৰু গ্ৰেড 4 পোষ্টকেইটাৰ বাবে আপোনালোকে জানে ক্লাছ 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰে। আৰু দৰমহা হৈছে 12,000 টকাৰ পৰা 52,000 টকালৈকে। গ্ৰেড পে থাকিব 3,900 টকা। চ' এজ লিমিটটো চাই লওক এবাৰ। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MOBC হ'লে তেওঁলোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। PWD কেণ্ডিডেটে 50 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এইকেইটা পোষ্টৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে, আপোনালোকে ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা থাকিব, আপোনালোকে চাই ল'ব, তাতো গৈ গোটেইখিনি অফিচিয়েল যোনটো এডভাৰটাইজমেণ্ট নটিফিকেশ্যন মই এইটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ডেছক্ৰিপশ্যনৰ চাই ল'ব পাৰিব। এইটো গোটেইখিনি দি থোৱা আছে, আপোনালোকে এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই চাই ল'ব পাৰিব। এতিয়া মই এইবিলাক দেখাই নাথাকোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। যোনকেইটা ইম্পৰ্টেণ্ট কথা সেইকেইটা কথা কৈ দিছোঁ। ইয়াতে আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াতে পোষ্ট ৱাইজ দি থোৱা আছে। গ্ৰেড 3 টেকনিকেলৰ কাৰণে এবাৰ চাই লওক কি আছে পোষ্ট। এনাষ্টেটিক টেকনিচিয়ানৰ কাৰণে 12টা, আৰ্টিষ্টৰ কাৰণে 3টা, অডিঅ'মেট্ৰি টেকনিচিয়ানৰ কাৰণে 4টা পোষ্ট আছে। তাৰপিছত আহিছে অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেণ্ট্ৰেল ফটোগ্ৰাফী, এটা 4টা আছে। ব্লেক স্মিথত আছে 3টা পোষ্ট আছে। কাৰ্পেণ্টাৰত আছে 3টা। তাৰপিছত আহিলে কেটালগাৰ, ইয়াতে 4টা পোষ্ট আছে। ডাৰ্ক ৰুম এছিষ্টেণ্টৰ কাৰণে 24টা আছে। ডেণ্টেল টেকনিচিয়ানৰ কাৰণে আছে 12টা। ড্ৰেচাৰৰ কাৰণে 6টা আছে। ECG টেকনিচিয়ানৰ কাৰণে 3টা আছে। হেল্থ ইনস্পেক্টৰৰ কাৰণে 6টা আছে। লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে 120টা আছে। মেডিকেল ৰেকৰ্ড অফিচাৰৰ কাৰণে 3টা। মডেলাৰ কাৰণে 3টা আছে। মাল্টি ৰিহেবিটেশ্যন ৱৰ্কাৰ MRW বা টেকনিচিয়ান বা থেৰাপিষ্টৰ কাৰণে 12টা আছে। অকুপেশ্যনেল থেৰাপিষ্টৰ কাৰণে 8টা আছে। অপ্ট'মেট্ৰিষ্টৰ কাৰণে 3টা আছে। OT টেকনিচিয়ানৰ কাৰণে 12টা আছে। ফাৰ্মাচিষ্টৰ কাৰণে 6টা। ফটোগ্ৰাফাৰৰ কাৰণে 3টা। তাৰপিছত ফিজিঅ'থেৰাপিষ্টৰ কাৰণে 6টা আছে। প্ৰস্থেটিক অৰ্থটিক টেকনিচিয়ানৰ কাৰণেও 6টা আছে। পাব্লিক হেল্থ নাৰ্ছৰ কাৰণে 12টা। ৰেডিঅ'থেৰাপি টেকনিচিয়ানৰ কাৰণে 8টা আছে। ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ানৰ কাৰণে 40টা আছে। ছ'চিয়েল ৱৰ্কাৰৰ কাৰণে 9টা আছে। স্পীচ থেৰাপিষ্টৰ কাৰণে 6টা আছে। ষ্টাফ নাৰ্ছৰ কাৰণে 609টা আছে। ষ্টাফ নাৰ্ছৰ কাৰণে বেছি আছে, 609টা আছে। তাৰপিছত ভালেমানখিনি আছে, আপোনালোকে চাই লওক এবাৰ। ছুপাৰভাইজাৰ লণ্ড্ৰীৰ কাৰণে 7টা আছে। এইকেইটা পোষ্ট আপোনালোকে দেখা পাইছে। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম, আপোনালোকে চাই ল'ব। TB চেষ্ট ডিজিজ হেল্থ ভিজিটৰ কাৰণে 6টা আছে। টেকনিচিয়ান এছিষ্ট ফৰ CSS 32টা আছে। টেকনিচিয়ান ফৰ এনিমেল অপাৰেশ্যন ৰুম 3টা আছে। টেকনিচিয়ান ফৰ CSS 32টা আছে। টেকনিচিয়ান ফৰ ভিৰ'লজি লেবৰ কাৰণে 6টা আছে। টেকনিচিয়ান ইন অডিঅ' ভিজুৱেল এইডছ ফটোগ্ৰাফী এণ্ড আৰ্টিষ্ট ফৰ MEU 6টা আছে। ভকেশ্যনেল কাউন্সিলাৰৰ কাৰণে 3টা আছে। টোটেল আছে 1042টা, 1042টা, ভালেমানখিনি পোষ্ট আছে। এতিয়া চাই লওক নন টেকনিকেলৰ কাৰণে পোষ্টখিনি চাই লওক এবাৰ কি আছে। একাউণ্ট এছিষ্টেণ্টৰ কাৰণে 12টা আছে। একাউণ্টেণ্টৰ কাৰণে 6টা। এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে 6টা আছে। কেচিয়াৰৰ কাৰণে 6টা আছে। কোডিং ক্লাৰ্কৰ কাৰণে 16টা আছে। কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 3টা আছে। ডকুমেণ্টেলিষ্টৰ কাৰণে 4টা আছে। ড্ৰাইভাৰৰ কাৰণে 18টা। হেল্থ এছিষ্টেণ্ট মেলৰ কাৰণে 3টা। হেল্থ এডুকেটৰৰ 6টা আছে। LDA কম্পিউটাৰ অপাৰেটৰ ক্লাৰ্ক বা DTP অপাৰেটৰৰ কাৰণে 60টা আছে। লাইব্ৰেৰিয়ানৰ কাৰণে 12টা আছে।
ৰিচেপশ্যনিষ্ট ক্লাৰ্কৰ কাৰণে 8টা আছে, ৰেকৰ্ড ক্লাৰ্কৰ কাৰণে 28টা, ৰেকৰ্ড কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 8টা আছে, ষ্টেটিষ্টিচিয়ানৰ কাৰণে 4টা আছে, ষ্টেনো কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 16টা, ষ্টেনোগ্ৰাফাৰৰ কাৰণে 6টা, ষ্ট'ৰ কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 75টা আছে, ষ্ট'ৰ কিপাৰ ৰেকৰ্ড ক্লাৰ্কৰ কাৰণে 20টা আছে আৰু টোটেল নাম্বাৰ প'ষ্ট আছে 320টা, 320টা প'ষ্ট আছে। তাৰপিছত আহিলে গ্ৰেড 4খিনি প'ষ্টখিনি চাই লওক কোনটো প'ষ্টত কিমান আছে চাই লওক। এনিমেল এটেণ্ডেণ্টৰ কাৰণে 6টা আছে, এটেণ্ডেণ্টৰ কাৰণে 30টা আছে, কুকৰ কাৰণে 12টা, ধবি ৱাছাৰমেন ওমেনৰ কাৰণে 36টা আছে, ডাইছেকশ্যন হল এটেণ্ডেণ্টৰ কাৰণে 12টা আছে, ড্ৰাফটাৰীৰ কাৰণে 16টা আছে, গ্ৰেড 4ৰ কাৰণে 12টা আছে, লেবৰেটৰী এটেণ্ডেণ্টৰ কাৰণে 120টা আছে, পেকাৰৰ কাৰণে 36টা, পিয়নৰ কাৰণে 24টা, ষ্টেচাৰ বিয়েৰাৰ কাৰণে 32টা, চুইপাৰ কাৰণে 81টা আছে, ৱাৰ্ড বয়ৰ কাৰণে 168টা আছে আৰু ৱাৰ্ড গাৰ্ডৰ কাৰণে 72টা আছে। টোটেল আছে 657টা। চ' ডেছক্ৰিপশ্যনত মই সকলোখিনি দি দিম। অনলাইন আবেদনৰ লিংকটো এবাৰ দেখাই দিছোঁ। অফিচিয়েল নটিফিকেশ্যনখনো দেখাই দিম, আপোনালোকে চাই ল'ব। ইয়াতে গোটেইখিনি মই দি থোৱা থাকিব, আপোনালোকে চাই ল'ব ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি পেলাই। মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইয়াতে কোৱালিফিকেশ্যন ৱাইজ গোটেইখিনি দি থোৱা আছে, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি চাই ল'ব। চ' এবাৰ চাই লওক, এবাৰ আপোনালোকে গোটেইখিনি দিয়া আছে। ইয়াতে কোৱালিফিকেশ্যন কি লাগিব গোটেইখিনি দিয়া আছে। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। কমেণ্ট কৰি সুধিব, যদি কিবা বুজি নাপায় আপোনালোকে কমেণ্ট কৰি সুধিলেই হ'ল। মই কমেণ্টত আপোনালোকৰ ৰিপ্লাই দি দিম, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। চ' আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম, আপোনালোকে তাতে গৈ গোটেইখিনি চাই ল'ব পাৰিব। চ' ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু কমেণ্ট কৰি সুধিব যদি কিবা আপোনালোকে বুজি নাপায়। লগতে অনলাইন আবেদনৰ লিংকটো এবাৰ দেখাই দিছোঁ। ভিডিঅ'টো অলপ দীঘলীয়া হয়, কিন্তু হ'লেও আপোনালোকক এবাৰ দেখাই দিছোঁ। এইটো হৈছে অনলাইন আবেদনৰ লিংকটো, ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে এইখিনি গোটেইখিনি পঢ়ি চাব, তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। মোবাইলতো পাৰিব আবেদন কৰিব। ইয়াতে আপোনালোকৰ নাম চামবিলাক ভৰাব, নাম, দেউতাৰ নাম, মাৰ নাম, ডেট অফ বাৰ্থ এইবিলাক ভৰাব, জেণ্ডাৰ এইবিলাক গোটেইখিনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে ফটো ছিগনেচাৰ দি পেলাই আপোনালোকে ইয়াতে ফাইনেল ছাবমিট কৰিব লাগিব। চ' ইয়াতে আপোনালোকে ফুল নেম অফ দ্য কেণ্ডিডেট, আধাৰ কাৰ্ড, পান কাৰ্ড, পাছপৰ্টৰ মতে কোনটো নাম আছে সেইটো দিব লাগিব। চ' ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা থাকিব। লগতে লিংকটো এবাৰ চাই লওক, setcell.net/DME Assam গ্ৰেড 3 গ্ৰেড 4 ৱেব পেজেছ এপ্লিকেশ্যন ষ্টাফ নাৰ্চাৰী গোটেইখিনি দি থোৱা আছে, আপোনালোকে চাই ল'ব। অনলাইন আবেদনৰ লিংকটো এইটো হৈছে। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।